নমস্কাৰ, ওয়েলকাম বেক টু মাই টিপছ এণ্ড বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 9E আজি তোমালোকক এই যে 3 নম্বৰত আছে পূৰ্ণবৰ্গত প্ৰকাশ কৰা। দেখা পাইছানে? পূৰ্ণবৰ্গত প্ৰকাশ কৰা। ইয়াৰে এই 4 নম্বৰটো দিবলৈ কৈ আছিলা বহুতে, তো আজি 4 নম্বৰটো লৈছোঁ তোমালোকৰ বাবে। 4 নম্বৰটোৰ লগতে মই তোমালোকক এই 3 নম্বৰটো কৰি দিম। তো ভিডিঅ'টো সম্পূৰ্ণ আকাৰে মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে? পূৰ্ণবৰ্গত প্ৰকাশ কৰি পৰিছে। তো আমি প্ৰথমতে এই সূত্ৰত পৰিণাম চাব লাগিব, আৰু সূত্ৰত পেলাইহে আমি পূৰ্ণবৰ্গ প্ৰকাশ কৰিব পাৰিম। তো প্ৰথমতে চোৱা, এইটো স্কুৱেৰ আছে, আৰু এইটো কি আছে? 1/4 আছে। 1/4টো আমি এনেকৈ লিখিব পাৰোঁ 1/2 হোল স্কুৱেৰ। এতিয়া চোৱা, আমাৰ এই বস্তুখিনি আমি কি কি সূত্ৰত পেলাব পাৰোঁ? আমাৰ যে এটা সূত্ৰ আছিলে এনেকুৱা, a - b হোল স্কুৱেৰ ইকুৱেল টু কি আছিলে? a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। এইখিনি হৈছে পূৰ্ণবৰ্গ। বুজি পাইছানে? গতিকে আমাৰ এইখিনিত নিব লাগে, এই বস্তুখিনি এইখিনি পেটাৰ্ণটো আনিব লাগে। তেতিয়াহ'লে আমি এইখিনি সলনি আমি এইখিনি লিখিব পাৰোঁ। বুজি পাইছানে? গতিকে আমি এইখিনি পেটাৰ্ণটো আনিছোঁ। এতিয়া এইটো যদি a বুলি ধৰা, ইয়াক যদি আমাৰ b বুলি ধৰা, মাজত কি লাগে? 2ab মাইনাছ চিনডাল আহি গ'ল, সূত্ৰ 2 আহি গ'ল। a মানে কি? x, আৰু b মানে কি? 1/2, হয়নে? b মানে 1/2, গতিকে b 2ab জেগাত আমি দেখি দিলোঁ 2ab, হয়নে? তো কি হ'ল? x আৰু 1/2, এইটো হৈছে a, এইটো হৈছে b। এতিয়া চোৱা, ইয়াত আছিল x, আমি ইয়াত কি লিখিলোঁ? 2 × x × 1/2। এতিয়া আমি অলপ বেছিকৈ লিখি দিলোঁ, হয়নে? আছিল অকল এক্সে। কিন্তু চোৱা, এই 2 আৰু এই 2 যদি কাটি দিওঁ, আমাৰ কি থাকিব? ইয়াত এক্সে থাকিবনে? গতিকে আমি সেইখিনি লিখিছোঁ। ইয়াত যিখিনি আছিলে, আমি অপৰঞ্চি কোনো বস্তুৱে লিখিব নোৱাৰোঁ, কোনো বস্তুৱে এড কৰিব নোৱাৰোঁ। বুজি পাইছানে? এতিয়া এইখিনি আমাৰ কিহত পৰিলে? a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ সূত্ৰত পৰিলে। গতিকে এইখিনি সমান আমি কি লিখিব পাৰোঁ? a - b হোল স্কুৱেৰ। গতিকে আমি কি লিখিম ইয়াত? a মানে হ'লতো এক্সে, x মাইনাছ হাফ হোল স্কুৱেৰ। তো এইটো হৈছে ইয়াৰ পূৰ্ণবৰ্গ। আকৌ এইটোৰ ক্ষেত্ৰতো কি হ'ব? সেই একেই সূত্ৰ আমি প্ৰয়োগ কৰিম। এইটো m স্কুৱেৰে থাকিবলৈ দিয়া। আকৌ এইটো কি আছে? 1.69। 1.6, এই পইণ্টটো নাথাকাকৈ ভাবাচোন, 169ৰ কাৰ বৰ্গ হয়? 13ৰ বৰ্গ আমাৰ 169। 13 দুটা যদি আমি পূৰণ কৰোঁ, আমি কি পাম? 169 পাম। কিন্তু ইয়াত দশমিক কেইঘৰ আছে? 1 ঘৰ, 2 ঘৰ, 2 ঘৰ আছে। গতিকে আমি ইয়াত এটা দশমিক দি ল'ম। যেতিয়া 13 1.3 পূৰণ কৰিবা, তেতিয়াহ'লে কি পাবা? 1.69 পাবা। গতিকে এইটো আমি এনেকৈ বৰ্গ কৰি দিলোঁ। বুজি পালানে? এতিয়া আমাৰ সূত্ৰমতে কি আহে? 2ab মাজত আহে, গতিকে মাইনাছ চিনডালটো আহিয়ে যাব অট'মেটিক। গতিকে সূত্ৰ 2 ইয়াত আহি গ'ল। এতিয়া ইয়াত যিহেতু পইণ্ট আছে, গতিকে আমি ইয়াত কি কৰিম? ইয়াত ইনটু চিনটো এনেকৈ লগাই দিম। টুৱাইছ ab, a মানে হ'ল m, আৰু b মানে কি? 1.3। বুজি পালানে? এতিয়া ইয়াত আছিল আমাৰ 2.6 আছিল। গতিকে আমাৰ এইটো কি হ'ব? 13 × 26, 2.6 হ'ল। 2.6 আৰু m, হয়নে? গতিকে এইটো সমান যি, এইখিনিও সেই একেই হ'ল। গতিকে সূত্ৰমতে কি হ'ল? a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। এইখিনি হ'ল। এইখিনি সমান আমি কি লিখিব পাৰোঁ? a - b হোল স্কুৱেৰ। গতিকে আমি কি লিখিম ইয়াত? a মানে হ'ল m, b মানে হ'ল 1.3 হোল স্কুৱেৰ। বুজি পাইছানে? এইটোৱে হৈছে ইয়াৰ পূৰ্ণবৰ্গ ৰূপ। তেনেদৰে তোমালোকে পূৰ্ণবৰ্গত প্ৰকাশ কৰিব পাৰিবা। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবা চানে তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই যদি ভাল লাগে, ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।